মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো আমি জেগা পাই গ'লো মাঘৰ বিহু ৰাইজ আজি আমি মেজি বনাম আমাৰ গাঁৱৰ গোটেইকেইটাই মিলি পেলাই মানে ইহঁত গোটেইকেইটা মোৰ ভাইটি তো আজি যিহেতুকে মই গুৱাহাটীৰ পৰা আহি পাইছোঁহি আৰু লগৰ গোটেইকেইটাই মিলি আমাৰ ঘৰৰ চোতালৰ সন্মুখ ভাগতে আজি আমি এটা সৰু মেজি বনাম আজি কি বনাম আজি আমি মেজি বনাম তো কেনেকৈ কি কৰিম সকলো প্ৰচেছ জনাম এয়া হৈছে আমাৰ গাঁৱৰ আমাৰ পৰম্পৰা আমি সৰুৰ পৰাই দেখি আহিছোঁ ডাঙৰক কেনেকৈ মেজি বনাব লাগে কি কৰিব লাগে মাঘৰ বিহুত সেই সকলোবোৰ দেখি আহিছোঁ আজি যিহেতুকে মাঘ বিহুৰ উৰুকা পোনতে সমূহ অসমবাসী ৰাইজলৈ উৰুকাৰ তাৰ সমান্তৰালকৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ নিশালৈ আমাৰ নানান খাদ্য আছে বিভিন্ন ঠাইত আজি আমন্ত্ৰণো আছে কোনোবাত যদি হাঁহৰ মাংস বনাইছে ক'ৰবাত আকৌ বৰালি মাছ এনেকুৱা ধৰণৰ বহুখিনি নিমন্ত্ৰণো আছে লগতে আমি লগৰ গোটেইকেইটাই মিলি এটা খানা যোগাৰ কৰিছোঁ তাৰ আগতে ভাবিলোঁ এটা মেজি বনাওঁ আৰু ঘৰ আহি পাই ৰোৱাই নাই ইহঁতকেইটাকো মাতি দিলোঁ বোলো ব'লা আমি এটা মেজি বনাওঁ ব'লক মেজি বনাওঁ এই আমাৰ সকলো লাগি আছে দেৱজিতে খৰি ফালি আছে সৰুকৈ যিহেতুকে আমাৰ ঘৰৰ আগফালে এটা মেজি আমি বনাইছোঁ তো দেৱজিত আজি উৰুকা কি আয়োজন আছে আজি আজি এতিয়া মেজি বনাম ৰাতিকে আমি খানা এটা খাম নামঘৰৰ ওচৰতে গোটেই লগৰ ডাঙৰ গোটেই ৰাইজ মিলি পেলাই অঁ তাতে দেখা যাব কি খোৱা হয় এতিয়ালৈকে ডিচাইড হোৱা নাই বাৰু আৰু আমাৰ আজি চুৰ ক'ত হ'ব এইটো ক'ব নোৱাৰি এইটো চিক্ৰেট টপিক চিক্ৰেট আৰু আমাৰ ইয়াৰ পংকজ সিও আহি আছে সি অলপমান লাগি দিব কাৰণ অলপমান ফালি দেহি খৰি তো ইয়াকো লগাই দিম এনেকৈ যোনবোৰ আহিছে লগৰ সিহঁতক লগাই দিছোঁ আৰু এই আমাৰ দেৱজিতে এফালে খৰি ফালি আছে আৰু আনফালে আমাৰ সৌৱা ভাইটিহঁতে পূৰা সেনেকৈ মেজিৰ কাৰণে লাগি আছে তো সপোন কি ক'বা কেনেকুৱা লাগিছে আজি ভাল লাগিছে ন আজি খানাটো ক'ত ঘৰৰ ওচৰতে সৌ ভাইটি কি বনাই আছা কেনেকুৱা লাগিছে ভাল লাগিছে আমাৰ ভাইটি কেনেকুৱা লাগিছে কওক ভালে লাগিছে এতিয়া পূৰা খৰি জাপি আছোঁ নি হয় তো ৰাতিলৈ আমাৰ খানা ক'ত হ'ব আজি নামঘৰ ওচৰতে ডাঙৰ ভাইটি কেনেকুৱা লাগিছে মজা লাগিছে ন খৰিবোৰ আমি ক'ৰ পৰা আনিলোঁ আজি পথাৰৰ পৰা আনিলোঁ ওচৰৰ পৰা আনিলোঁ বন্ধুসকল ৰেডি হৈ গ'ল আমাৰ মেজি গুৱাহাটীৰ পৰা আহি পুৱাৰ ভাগতে ৰোৱাই নাই প্ৰথমে আৰম্ভ কৰিলোঁ মেজিটো লগৰ কেইটামানক লৈ আগফালৰ বাৰীৰ পৰা এজোপা মছ আনিলোঁ মছজোপা ফালি সৰুকৈ এটা মেজি তৈয়াৰ কৰিলোঁ আৰু ৰাতিলৈ লগৰকেইটা আহি পেলাই যাতে আমি জুই ফুৰাব পাৰোঁ চুৰ কৰি আনি যাতে জেওৰাখন এইটো জাপি দিব পাৰোঁ তাৰো এটা ব্যৱস্থা আছে আহি থাকক আপুনি দেখিছে এইটো ডাঙৰ মেজি আৰু এইটো হৈছে সৰু মানে এইটো জুই ফুৰাবৰ কাৰণে যিহেতুকে ঠাণ্ডা পৰিব আমাৰ ইয়াত মাজুলী যথেষ্ট ঠাণ্ডা নিশাৰ ভাগত যেতিয়া লগৰ গোটেইকেইটাই চুৰ কৰি আনি জেওৰা জপনাবোৰ ইয়াতে জাপি পেলাই প্ৰকাণ্ডই একেবাৰে জুই ধৰিম আৰু ইয়াতে মাংস পুৰি আড্ডা দিম মানে এটা ৰসাল আড্ডা হ'ব ঘৰৰ আগফালৰ যিখন বাৰী এই বাৰীতেই মানে আমি এই বেলিৰ যিটো প্ৰীতিভোজৰ আয়োজন কৰিছোঁ আৰু বহুত কিবা কিবি আছে গাঁৱৰ বিভিন্ন ঠাইততো আছেই নিমন্ত্ৰণ সেইখিনিতো যামেই ঘৰৰ আগফালে কি কৰিছোঁ দেখুৱাই আছোঁ ইতিমধ্যে গোটেইকেইটা আহি গৈছে আৰু মই যেতিয়া গুৱাহাটীৰ পৰা ঘৰলৈ আহোঁ গোটেইকেইটা আহি পাই যায় আৰু এখেত হৈছে সপোনজ্যোতি শইকীয়া নমস্কাৰ আপোনালোকে হয়তো কিছুমানে চিনি পাইছে কিছুমানে নাই পোৱা মোৰ ব্লগ চাই থকাসকলে এখেত নেশ্যনেলি সাংবাদিক দেই আমাৰ গাঁৱৰে সিও আহিছে ঘৰলৈ তো সি মইনো কি কৰিছোঁ বুলি চাবলৈ আহিলে আৰু ল'ৰাই কোট চুট পিন্ধি আছে আৰু মই প্ৰগ্ৰেম আছে কি প্ৰগ্ৰেম আমাৰ আজি মাজুলী মুজৰবিলত আমাৰ এখন খুব ডাঙৰ প্ৰগ্ৰেম হ'ব তাত আমাৰ থলুৱা যিসকল শিল্পী আছে তেওঁলোকে গান গাব আমি নৃত্য কৰিম খুব মানে সেইটো আপোনাৰ দেখুৱাম ই কৈছে যে আমাৰ গাঁৱৰ মানে মুদৈবিল গাঁৱৰ গোটেই বৃহত্তৰ মুদৈবিল গাঁৱৰ ৰাইজে একত্ৰিত হৈ এইবাৰ বিহু পাতিছে গাঁৱৰ আমাৰ যিসমূহ সৰু সৰু শিল্পীসকল আছে গাঁৱৰে মানে এখন মঞ্চ দিবৰ কাৰণে এই অনুষ্ঠানৰ আয়োজন কৰিছে সেয়াবোৰ আমি আপোনালোকক দেখুৱাম তাৰ আগতে আপোনালোক দেখুৱাইছোঁ এইটো এতিয়া মেজি এতিয়া ৰেডি হৈ আছে আনফালে ইহঁতো ৰেডি হৈ আছে বন্ধুসকল ইতিমধ্যে ৰেডি হৈ গ'ল আমাৰ মেজি মই ইতিমধ্যে আপোনালোক দেখুৱাওঁ ডাঙৰ মেজি ৰেডি হৈ আছে আৰু আনফালে এটা সৰু মানে ৰাতি জুইকুৰা ধৰিবৰ কাৰণে আমি যোগাৰ কৰি ল'লোঁ জেওৰা জপনা যি আছে ইয়াতে আহি আৰু বহাই দিম আৰু মানে আজি এটা প্ৰকাণ্ড আড্ডা হ'ব আৰু এই আমাৰ গাঁৱৰ গোটেইকেইটা আহি ৰৈ আছে মানে মই যেতিয়া ঘৰলৈ আহোঁ ইহঁত আহি পাই যায়হি সেইপিনে মই কৈছোঁ দেৱজিত আছে প্ৰীতম আছে সপোন আছে এইপিনে আমাৰ ৰঞ্জন ডাঙৰ ভাইটি মানে আমাৰ জ্যোতিষ্মান আৰু আনফালে মনোজ আৰু বেক কেমেৰাত আছে আমাৰ ভাইটি জিমুত্ত সকলোকে দেখুৱাই আছোঁ ইতিমধ্যে তো এনেকৈয়ে গাঁৱলৈ আহি ৰোৱাই নাই কৈছোঁৱেই সংগীতৰ মহানগৰীত থাকি গাঁৱলৈ আহি কিবা এটা ভাল লাগিছে ইমান ভাগৰ যোগে আহিছিলোঁ ট্ৰেইন জাৰ্ণি বাছ জাৰ্ণি তাৰপিছত আহি ঘৰ পালোহি 14 ঘণ্টা লাগিছে ঘৰ এইবাৰ পাওঁতে কিন্তু ইয়ালৈ আহি সেই ভাগৰবিলাক দূৰতে বিদূৰ হ'ল কাৰণ এটাই
এয়া হৈছে ভোগৰ সময়, আনন্দৰ সময়, উৎসৱৰ সময়। ভিডিঅ'টো বৰ বিশেষ দীঘল নকৰোঁ, মই আপোনালোকক জাষ্ট দেখুৱাবৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ, যাতে আপোনালোকে দেখিব পাৰে, যে জানিব পাৰে যে আমি গাঁৱত আমি লগ সমনীয়াবোৰে কি কৰোঁ, আমাৰ সৰু সৰু উঠি অহা ল'ৰাবোৰে কি কৰে, যে জন্ম হোৱাৰ পিছতে ডাঙৰক দেখে যে এনেকৈ হওঁতে তেওঁলোকে ভেলাঘৰ বনায়, মেজি বনায়, চুৰ কৰিবলৈ যায়। এয়া হৈছে আমাৰ পৰম্পৰা, কৃষ্টি, সংস্কৃতি। মহানদীত আছোঁ যদিও শিপা পাহৰ নাই, সেয়াও এক উদাহৰণ। ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। সকলোকে ভোগালী বিহুৰ পুনৰবাৰ শুভেচ্ছা জনাই আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ। ঐ মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু আহিল, মেজিৰ জুয়ো জ্বলিল মইনা, মেজিৰ জুয়ো জ্বলিল। আৰু এইজোপা হ'ব আমাৰ যি মেজিৰ খৰি। মেজিৰ জুয়ো জ্বলিল মইনা, মেজিৰ জুয়ো জ্বলিল। অসমীয়াৰ মন প্ৰাণ ৰঙে ৰসে ভৰিল মইনা, ৰঙে ৰসে ভৰিল। অসমীয়াৰ মন প্ৰাণ ৰঙে ৰসে ভৰিল মইনা,